যোৱা বছৰতে লগোৱা বেঙেনাৰ গছ আছিল আৰু যোৱা বছৰ ইমান লগা নাছিল। এইবাৰ ইমান বেছি লাগিছে। বেঙেনাজোপা খায়ে আছোঁ, হ'লেও ওলাই আছে আৰু ইমান ধুনীয়া কৰি লাগিছে। বেঙেনাখিনি বৰষুণ পৰিছে আৰু বৰষুণ পৰাতো আৰু বেছি ডাঙৰ হৈছে আৰু সেয়ে আজি কেইটামান বেঙেনা ছিঙি আনিলোঁ আৰু বেঙেনাখিনি আজি অকণমান বেলেগ ধৰণে ভাজিম বুলি ভাবিছোঁ। প্ৰথমতে মই বেঙেনাখিনি দুফাল কৰি কাটি লৈ অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু বেঙেনাখিনি অকণমান ফ্ৰাই হোৱালৈকে এইফালে মই দুটা কণীকেইটাও বইল হ'ব দিছোঁ আৰু এই বেঙেনাখিনি ফ্ৰাই কৰি ল'লোঁ। বেঙেনাখিনিত মই নিমখ হালধি একো দিয়া নাই, এনেই ফ্ৰাই কৰি লৈছোঁ আৰু সেইখিনি তেলতে মই আলুখিনিও অলপ ফ্ৰাই কৰি লৈছোঁ। আলুখিনিতো নিমখ হালধি দিয়া নাই, আলুখিনি অলপ সিজালৈকে ভাজি লৈছোঁ আৰু সেইখিনি তেলতে অকণমান পাঁচফোৰণ দি তাতে কাটি থৈ দিয়া পিঁয়াজখিনি দি অকণমান ভাজি তাতে আদা ৰহুন আৰু কেঁচা জলকীয়া দুটা খুন্দি থৈ দিছিলোঁ তেলিয়াই, এইখিনিও দি দিলোঁ আৰু এইখিনিও খুব ধুনীয়াকৈ ভজা যোৱাৰ পিছত বিলাহীখিনি দি ভাজি লৈ তাতে মই জিৰা ধনিয়া আৰু অকণমান গৰম মছলা দি হালধি নিমখ গোটেইখিনি দি দিলোঁ। দি ভাজি অকণমান পানী দি দিলোঁ। পানী দি এতিয়া মই আলুখিনিও দি অলপ দেৰি কাৰণে ঢাকনিটো লগাই থৈ দিছোঁ। খুব ধুনীয়াকৈ তেল ওলোৱাৰ পিছত মই তাতে বেঙেনাখিনি দি খুব ধুনীয়া কৰি লৰাই দিছোঁ আৰু চাওকচোন বেঙেনাখন দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। এখন ভাতৰ সৈতে হওক বা ৰুটিৰ সৈতে হওক খাই বহুত বেছি ভাল লাগে আৰু মই খালোঁ, বহুত বেছি ভাল হৈছিল। খোৱাৰ পিছতে ভিডিঅ'তে দিলোঁ আৰু এইফালে মই ৰাজমাহ বনাইছিলোঁ, ৰাজমাহৰ তৰকাৰী আৰু আমাৰ ঘৰত ৰাজমাহটো থাকে। ৰাজমাহৰ তৰকাৰী বনাইছোঁ আৰু এইফালে দেখিছে কণী বইল, ৰাজমাহৰ তৰকাৰী, কণী বইল, বিট আৰু বেঙেনা ভাজি। আজি দুপৰীয়া ভাত সাজ এনেকৈয়ে খালোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আগলৈও আপোনালোকলৈ ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহি থাকিম।